এখন গাড়ী এই গাড়ীখনে এতিয়া ধুনীয়াকৈ এখন বেড ছেটআপ হৈ গ'ল বেডিং এখন ফল্ডিং একদম ইটো মূৰলৈকে বেড হৈ যাব চাব ইমেল খাইছে দেখিছে ছুটি হ'ল এখন আমাৰ গাড়ীখন দেখিছে আপোনালোকে এখন গাড়ীয়ে হৈ আছে ধুনীয়াকৈ চলাই আহিছোঁ আমি তাৰপিছতে এইফালে পিছফালে মানুহো ধুনীয়াকৈ বহিব পাৰে খালি এতিয়া বস্তু অলপ অনা হৈছে আৰু চিটটো ফুল হৈ আছে এই বস্তুবোৰ চব ডিগিতে ৰাখিব পাৰি মানুহ বহিবলৈ জেগা হৈ যায় কিন্তু আমাৰ লগত মানুহ অহা নাই কাৰণে আমি ইয়াতে আমি এনেকৈ ৰাখিছোঁ ডিগিতে চব জেগা আছে মোৰ এইফালে ৰাখিবলৈ তাৰপাছতে অলপ খন্তেক সময়ৰ পিছতে এই গাড়ীখন হৈ পৰিব বেড ছেটআপ আৰু কিচেন ছেটআপ ধুনীয়াকৈ হৈ পৰিব এইফালে ডিকিটো খুলিছোঁ লাহেকৈ আমি এতিয়া এইখিনি সোমাই আছে এইখিনি উলিয়াই দিয়াৰ লগে লগে ইয়াত হ'ব বেডিং ছেটআপ এটা আৰু কিচেন ছেটআপ এটা ধুনীয়াকৈ হ'ব তাৰপাছত আপুনি ধুনীয়াকৈ শুই বহি খাই মেলি ধুনীয়াকৈ জীয়াই পিনে আৰু ফূৰ্তি কৰা ঠিক আছে আমি এইটো এতিয়া ৰেডি কৰোঁ ন কি আছে এইটো পানী হেৰি পানী এইটো উলিয়াব লাগিব এই ওপৰখিনি উলিয়ালেহে ওলাব ৰ'বা চাব দেই এখন বিচনা বনি যাব এইখন পঠাই দিলোঁ এনেকৈ এতিয়া এইখন এইফালে মই থৈ ল'ম এটা এটাকৈ মই দেখাই আছোঁ আপোনালোকক বাহিৰৰ ফালৰ পৰা দেখাব পাৰিবা এতিয়া এইকেইটা দেখিলা এইকেইটা বেড ছেটআপটো মই আপোনালোকক দেখাম কিন্তু তাৰ আগতে গোটেই সজাটো সজাই লওঁ এতিয়া সামৰিম তেতিয়া বেড ছেটআপটো দেখাম এতিয়া এই দুটা হ'ল এটা এনেই নাই এইকেইটাতো কামত আছে এইকেইটা আপুনি ইয়াত ৰাখি দিয়ক টেবুল হৈ যাব এখন খন্তেক পিছতে টেবুল হৈ যাব দেই মজা কিবা কোৱা এইটো পানীটো তলতে থওক সেই তাৰ মাজত ভৰাই দিওঁ এইটো পানী খুব বেছি ৩-৪ মিনিটত ছেটআপটো হৈ যায় এখন হ'ল কিটচেন ইয়াত চাব ইয়াত কিটচেন দেখাইছোঁ গোটেই হাথিয়াৰখিনি সোমাই আছে এই মিঠাতেল ৰিফাইন তেল চচ আলু পিঁয়াজ ৰচুন আদা দাইল তাত এইবোৰ নিমখ নহয় চেনি খৰিচা তাৰপাছতে এইটো কি আছে চাহপাত জলফাই আচাৰ তাত এইখিনি মছলা এইবোৰ জলফাই পানী বটল চাউল তাত এইবোৰ বাচন বৰ্তনবিলাক এয়া এতিয়া এখন টেবুল হৈ যাব এটা ঢাকনিখন আহি গ'ল ইয়াত এখন টেবুল হৈ গ'ল দেখিলে টেবুল হৈ গ'ল মই সজাই গৈছোঁ এফালৰ পৰা তাৰপিছত আপোনাৰ কি দেখাম এতিয়া ওপৰ সেইখন টিপালখন বিচনাখন সেইখন কৰিম সেইখন তৰি লওঁ তেতিয়া ভাল হ'ব ন ঠাণ্ডা তাত পাইছোঁ এটা হ'ব এনেকৈ দিব লাগিব ন ঠিক আছে ধুই থাকা ৰ'ব হৈ গ'ল এইটো খুটা ৰ'বা লোহা হ'লে মানে পিছতে সোমাই যায় লোহা তেনেকুৱা এটা বনাব ধুনীয়াকৈ ডাল ওপৰলৈ দিছোঁ দৰকাৰ হ'লে লগাম দৰকাৰ নহ'লে দৰকাৰ নাই হৈ গ'ল বেডিংখন এইটো ঠিকে আছে এইকেইটা এই হেৰিকেইটা ঠিকে আছে লাঠিকেইটা ঠিকে আছে ৰৈ যাব টাইট হ'লে ৰ'ব আৰু লাঠি আনিছিলে নি খুটি আনিছোঁ
দিয়া লাগিব এইকেইটা দি দিয়কচোন বতাহে তেতিয়া কম ধৰিব মানে গম পাইছে নাই সেইডাল ছুটি হ'ল নহয় সেইডাল আছে ছুটি হ'ল দিয়া হ'ব বেছি টানিব নোৱাৰি এটা ধুনীয়া পৰিৱেশত কাৰ কেম্পিং চাওক এখন ওপৰত কাপোৰ দি দিয়া হ'ল আৰু এফালে চকীয়ে টকীয়ে গেছো ৰেডি দেখিলেনে এনেকৈ সজোৱা হয় আৰু ওচৰলৈ যদি মই আপোনাক লৈ গুচি যাওঁ তেতিয়া বস্তুটো এনেকুৱা হয় এইখন দেখিলে ইয়াত আপুনি বস্তু থ'ব পাৰে এখন আৰু এতিয়া মই আপোনালোকক দেখাম কি ইয়াত বেড ছেটআপটো দেখাম কেনেকৈ বেড ছেটআপ কৰিব পাৰি এতিয়াতো চিট হৈ আছে বিচনা হৈ যাব এখন চাই থাকক এতিয়া কি হ'ব চিটটো যিমান পাৰি আগলৈ দি দিম আৰু এইটো এনেকৈ কৰি দিলোঁ হৈ গ'ল ঠিক তেনেকৈ সেইটো চিটো মই কৰিছোঁ কাৰোবাক বনাব লাগে তেনেহ'লে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত পাব এতিয়া এইখিনি মই বেড বনাবলৈ গৈ আছোঁ হা এতিয়া এই বক্স দুটা যে আছিলে সেই বক্স দুটা মই লৈ আহিম চাব বক্সকেইটা লৈ আহিম এতিয়া এখন টেবুল কৰি থৈছিল না এখন নি মই ইয়াত দি দিম কিটচেন ছেটআপটোৰ ওপৰত কিটচেন ছেটআপৰ ওপৰত এখন আহি গ'ল চাওক বিচনা হ'ব দেই এতিয়া 2 মিনিটতে এইবোৰ হৈ যায় চিন্তা কৰিব নালাগে চব ফল্ডিং চিষ্টেম নে এতিয়া সেইফালেদি যোৱা এইটো মই ভৰাই দিম ইয়াত বঢ়িয়া আৰু এটা সিফালে দিম এয়া চাওক আৰু এটা মই এফালে দি দিলোঁ হৈ গ'ল এতিয়া এখন বেডিং হৈ যাব অ'কে বেডিং কেনেকৈ যাব এখন চব ফল্ডিং এইটো ফল্ডিং একদম ইটো মূৰলৈকে বেড হৈ যাব চাব মেল খাইছে দেখিছে এখন বেড হৈ যাব এইটো অকণমান ওখ হৈ আছে মানুহ বহি দিলে সমান হৈ যাব তো সমান কৰি দিম মই আপোনালোকে চালে গম পাব ইয়াত যদি মই বহি দিওঁ এখন সমান হৈ যাব আৰু মই আপোনালোকক বেডখন পাৰি দিম অলৰেডি বেড হৈছে এখন অলপ আঁতৰৰ পৰা দেখাই দিয়া ইয়াত আচলতে তোচকখন থাকিব এখন মোৰ বনাই হোৱা নাই অলপ কাম কমপ্লিট হোৱা নাই সেইখিনি হ'লে বুলিলে সম্পূৰ্ণ হৈ গ'ল অকল সেইখনে বাকী আছে এতিয়া সম্পূৰ্ণ বেড ছেটআপ ৰেডি এতিয়া ধুনীয়াকৈ শুব পাৰে আপুনি বহি আছোঁ আৰু আগফালৰ পৰা চকীবোৰ চিজিল কৰা নাই হ'লেও এইটো বেড ছেটআপ হৈ গ'ল কেনেকুৱা হৈছে আপোনালোকে এবাৰ চাওক চলতা ফিৰতা ঘৰ চলতা ফিৰতা ঘৰ ফিৰতা ঘৰ এয়া এইটো কিটচেন ছেটআপটোৰ ওপৰত বেডখন হৈ গ'ল এখন গাড়ী এই গাড়ীখনে এতিয়া ধুনীয়াকৈ এখন বেড ছেটআপ হৈ গ'ল বেডিং এখন হ'ব পাৰে শুই দেখুৱাই আহে নহ'লে বিশ্বাসে নকৰিব আপোনালোকে এয়া দেখিলে ধুনীয়াকৈ শুব পৰা ব্যৱস্থা হৈ গ'ল আৰু যদি এয়া আপোনাৰ বেড ছেটআপ ৰেডি
ধুনীয়াকৈ শুব পাৰে হয় নাই কিবা কোৱা ধুনীয়াকৈ আৰামত অসুবিধা হয় খাই বৈ মোৰ কাৰণে মই টিকি মানুহ যে চাপৰ চুটি মানুহ ন হয়। সেইকাৰণে মোৰ কাৰণে দিগদাৰ নাই হোৱা যদিও আপোনালোকক এনেকুৱা ধৰণৰ হেৰি লাগে মানে কেম্পিং কাৰ উইথ বেড ছেটআপ আৰু কিচেন ছেটআপ থকা তেতিয়া আপোনালোকে অৰ্ডাৰ দিব পাৰে মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে মেইল আই ডি পাব মেইল আই ডি মেইল কৰিব নতুবা আপোনালোকে টেলিগ্ৰামৰ মই লিংকো দি থ'ম চেনেলটো তাতো হেৰি কৰিব এতিয়া আমি পিছৰখিনিলৈ যাম এনেকৈ বেড ছেটআপ আপুনি কৰিব পাৰে আৰু এইখিনি আকৌ সেই ফল্ডিঙে মই যেনেকৈ জাপিছিলোঁ ঠিক তেনেকৈ আপুনি তুলি দিলে হৈ যাব বেড ছেটআপটো মানে আগৰ গাড়ীখনৰ নিচিনা হৈ যাব আপোনালোকক অলৰেডি দেখালোঁ বেড ছেটআপ আৰু কিটচেন ছেটআপ আৰু যদি আপোনালোকক কেনেকুৱা ধৰণৰ বেড ছেটআপ আৰু কিটচেন ছেটআপ বনাই দিব লাগে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে মেইল আই ডি পাব মেইল কৰিলেও হ'ব টেলিগ্ৰাম চেনেলৰ লিংকো দি থ'ম তাতো আপোনালোকে মেছেজ কৰিব পাৰে কাৰোবাক যদি বনাই দিব লাগে কিবা আইডিয়া লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি এখন ৰেণ্টত বিচাৰে চিন্তা কৰি চাব পাৰোঁ দিম নিদিম সেইটো কাৰণে আপুনি মেছেজ কৰিব পাৰে কাৰণ বিশ্বাসযোগ্য মানুহ পালে ৰেণ্টত দিম 2-3 দিন বা আপোনাক যেতিয়াকৈ লাগে কিবা এটা ৰেট ধৰি ৰিজনেবল প্ৰাইজ এটাত কাৰণ মইতো সদায় নাযাওঁ গতিকে দিব পৰা যায় ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ আজিলৈ বাই বাই